নমস্কাৰ আপোনাক স্বাগতম ই নিউজ চেনেলৰ আৰু এই মুহূৰ্তত লৈ আহিছো এটা বিগ ব্ৰেকিং নিউজ চিৰাঙত উত্তপ্ত হিংসাৰ পৰিস্থিতি সংঘটিত হৈছে ইউপিপিএল আৰু বিপিএফ দলৰ মাজত প্ৰচণ্ড সংঘৰ্ষৰ কথা পোহৰলৈ আহিছে এই মুহূৰ্তত ই নিউজ চেনেলৰ দৰ্শকসকলক জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আপোনালোকক জনাই আছো 13 নং চিৰাঙত উত্তেজনা অব্যাহত আছে এই মুহূৰ্তত জনাই আছো বিপিএফ আৰু ইউপিপিএলৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মাজতে ব্যাপক হিংসা বিটিচিত আৰু দুই দলক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীৰ শূন্যলৈ গুলীবৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে আৰু পুলিং অফিচাৰে ৰাজনৈতিক দলৰ হৈ পক্ষপাতিত্ব কৰাৰ অভিযোগ এই মুহূৰ্তত উত্থাপন হৈছে আমি জনাই আছো ই নিউজ চেনেলৰ দৰ্শকসকলক চিৰাঙৰ দত্তপুৰত উত্তপ্ত পৰিস্থিতি সংঘটিত হৈছে 13 নং চিৰাং সমষ্টিৰ দত্তপুৰ প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত এই উত্তপ্ত পৰিস্থিতি সংঘটিত হৈছে আমি জনাই আছো ই নিউজ চেনেলৰ দৰ্শকসকলক এই মুহূৰ্তৰ অতি গুৰুত্বপূৰ্ণ কথা প্ৰিজাইডিং অফিচাৰে বৃদ্ধ ভোটাৰ এগৰাকীক সহায় কৰাৰ বাবে ইউপিপিএল দলৰ একাংশ সমৰ্থক উত্তেজিত হৈ পৰে আৰু প্ৰিজাইডিং অফিচাৰ সূৰ্য বসুমতাৰীক মাৰপিট কৰে এই খবৰ পোহৰলৈ আহিছে আৰু আনহাতে এনে পৰিস্থিতিৰ বাবে ভোট কেন্দ্ৰটোত কিছু সময়ৰ বাবে ভোট প্ৰদান প্ৰক্ৰিয়া বন্ধ হৈ থাকে আমি এই মুহূৰ্তত জনাই আছো ই নিউজ চেনেলৰ দৰ্শকসকলক অতি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে চিৰাঙত 13 নং চিৰাঙত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে দত্তপুৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে 13 নং চিৰাং সমষ্টিৰ দত্তপুৰ প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আমি জনাই আছো দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ চলি আছে বৰ্তমান বিটিচিত আৰু এই মুহূৰ্তত এই অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়াত এনে ধৰণৰ হিংসাত্মক কাৰ্যকলাপৰ পুনৰ প্ৰাদুৰ্ভাৱ ঘটিছে এই মুহূৰ্তত জনাই আছো ই নিউজ চেনেলৰ দৰ্শকসকলক এই মুহূৰ্তত আমি ফোনযোগে সংযুক্ত হ'বলৈ বিচাৰিম আমাৰ চিফ ৰিপৰ্টাৰ অনিত প্ৰতিম বৰুৱাৰ সৈতে এই মুহূৰ্তত আমি সংযুক্ত হ'বলৈ বিচাৰিম তাৰ আগতে আমি জনাই আছো যে বিটিচি নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে আৰু আজি নিৰ্ণয় হ'ব বহু কেইজন মহাতাৰকাৰ মহান নেতাৰ বৰ্তমান সময়ত যি ভোট গ্ৰহণ প্ৰক্ৰিয়া সেই ভোট গ্ৰহণ প্ৰক্ৰিয়া নিশ্চিত হৈ পৰিব তেওঁলোকৰ ভাগ্যৰ কথা কিন্তু বৰ্তমান সময়ত যি দত্তপুৰত যি পৰিস্থিতিৰ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সেই বিষয়ে অনিত প্ৰতিম বৰুৱা আমাৰ লগত উপস্থিত আছে চিফ ৰিপৰ্টাৰ অনিত প্ৰতিম বৰুৱা এই বিষয়ে আপুনি কি ক'ব শেহতীয়া পৰিস্থিতি কি হয় আসলে কিছু সময় পূৰ্বে চিৰাং যি সমষ্টি আছে সেই চিৰাং জিলাৰ অন্তৰ্গত চিৰাং সমষ্টিত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আচলতে এজন পলিং অফিচাৰে তেওঁ যিসকল তাত ভোটাৰ ৰাইজ আহিছিলে সেই ভোটাৰ ৰাইজসকলক বিপিএফৰ সপক্ষে ভোটদান কৰিবৰ কাৰণে তেওঁলোকক আহ্বান জনাইছিলে তেওঁলোকক অনুৰোধ কৰিছিলে যে বিপিএফৰ সমৰ্থনত ভোটদান কৰিবৰ কাৰণে আৰু সেই সময়তে দেখা গৈছিলে যে কিছু ইউপিপিএলৰ সমৰ্থকো আছিলে সেই ভোটাৰসকলৰ মাজত ইউপিপিএলৰ সমৰ্থকো আছিলে আৰু সেইসকলে যেতিয়া সেই কথা নামানি তেওঁলোকে যেতিয়া পলিং অফিচাৰজনে তেনে কথা কিয় এনেধৰণৰ মন্তব্য কৰিছে বুলি যেতিয়া সোধপোছ কৰিলে তেতিয়া তাৰপিছতে দেখা গৈছে যে বিপিএফৰ যিসকলো সমৰ্থক আছিলে তেওঁলোকৰ মাজত এই ইউপিপিএলৰ সমৰ্থক আৰু বিপিএফৰ সমৰ্থকৰ মাজত এক প্ৰচণ্ড সংঘাত সৃষ্টি হৈছিলে আৰু এই সংঘাত এনে পৰ্যায় পাইছিলে যে আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব পৰা নাই আৰু আৰক্ষীয়ে অৱশেষত তেওঁলোকে বাধ্য হৈ শূন্যলৈ গুলী চালনা কৰিবলৈ তেওঁলোকে বাধ্য হৈছিলে আৰু তাৰপিছতে কিছু সময় পূৰ্বে আমাৰ হাতত অহা তথ্য মতে কিছু সময় পূৰ্বে এই সকলোখিনি নিয়ন্ত্ৰণ ইতিমধ্যে কৰিছে আৰক্ষীয়ে কিন্তু দুই দলৰ যি সংঘাত সেই সংঘাত আচলতে সংঘাত যথেষ্ট বৃদ্ধি পাইছিলে আৰু যাৰ ফলত আৰক্ষীয়ে শূন্যলৈ গুলী চালনা কৰিছিলে কিন্তু এটা কথা ঠিক যে পলিং অফিচাৰজনে কি কাৰণত বিপিএফৰ সপক্ষে ভোট দিবৰ কাৰণে ভোটাৰ ৰাইজক আহ্বান জনাইছিলে সেয়া কিন্তু এক ৰহস্য আৱৰ্তত কাৰণ যিজন পলিং অফিচাৰ সেই পলিং অফিচাৰ সদায় এজন তেওঁ নিউট্ৰেল হিচাপে থাকে কিন্তু তাৰ পিছতো এজন পলিং অফিচাৰে কিহৰ কাৰণে বিপিএফৰ সমৰ্থনত ভোটদান কৰিবলৈ অনুৰোধ জনাইছিলে বা আহ্বান জনাইছিলে সেয়া কিন্তু এই মুহূৰ্তলৈকে ৰহস্য হৈ আছে অৱশ্যে পৰৱৰ্তী সময়ত আৰক্ষীয়ে সেই পলিং অফিচাৰজনক তেওঁক সেই ভোটিং কেন্দ্ৰৰ পৰা ভোটদান কেন্দ্ৰৰ পৰা তেওঁক আঁতৰাই লৈ যায় কিন্তু তাৰপিছতে যেতিয়া সেই পলিং অফিচাৰজনক আঁতৰাই লৈ যায় তাৰপিছতে আচলতে সকলোখিনি সমগ্ৰ ঘটনা খাম কাটে হয় এই মুহূৰ্তত কোনোবা হতাহত হোৱাৰ খবৰ আছে নেকি আপোনাৰ হাতত আচলতে দুইটা দলৰ মাজত যিটো সংঘাত হৈছিলে সেয়াত তাত সেই হাতেৰে তেওঁলোকে মাৰপিটত ভাগ লৈছিলে বা তেওঁলোকে মাৰপিট কৰিছিলে কিন্তু কোনো ধৰণৰ তেনেকুৱা লাঠি চালনা বা কোনো ধৰণৰ তেনেকুৱা লাঠি জোং বা অস্ত্ৰ তেওঁলোকে ব্যৱহাৰ কৰা নাছিলে কিন্তু নিয়ন্ত্ৰণ কৰাত যথেষ্ট অসুবিধা হৈছিলে আৰক্ষী প্ৰথম পৰ্যায়ত আৰু অৱশেষত তেওঁলোকে বাধ্য হৈ তেওঁলোকে শূন্যলৈ গুলী চালনা কৰে আৰু তাৰপিছতে আচলতে সমগ্ৰ ঘটনা খাম কাটে হয় এই মুহূৰ্তত এই যি শাসনাধিষ্ঠ দল আছে বিপিএফ দল শাসনাধিষ্ঠ অৱস্থাত আছে বৰ্তমান সময়ত এই ঘটনাটোৱে এই মুহূৰ্তত এই বিপিএফক এই মুহূৰ্তত এই ঘটনাটোৱে
বিপথে পৰিচালিত কৰিব পাৰে নেকি ভোটাৰ ৰাইজৰ মনত এইটো বেয়া প্ৰভাৱ পৰিব পাৰে নেকি এই মুহূৰ্তত আচলতে ভোটাৰসকলে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে তেওঁলোক ওলাই আহিছে তেওঁলোকে যিটো মনত তেওঁলোকে ভাবি আহিছে যি দলক তেওঁলোকে ভোট দিম বুলি তেওঁলোকে ভাবি আহিছে আচলতে তেওঁলোকক সেই দলক তেনেধৰণে ভোটাৰ ৰাইজে ভোটদান কৰিব সেয়া হয়তো UPPLকো কৰিব পাৰে সেয়া হয়তো BPFকো কৰিব পাৰে বা BJPকো কৰিব পাৰে বা GSPকো কৰিব পাৰে বা নিৰ্দলীয় যিসকল প্ৰাৰ্থী আছে তেওঁলোককো কৰিব পাৰে সেয়া আচলতে BPF বা UPPLৰ কোনো ধৰণৰ প্ৰভাৱ নপৰে কাৰণ কিন্তু এটা কথা ঠিক যে পলিং অফিচাৰজনে যেতিয়া আহ্বান জনাইছিলে BPFক সমৰ্থন কৰিবৰ কাৰণে সেয়া আচলতে BPFৰ যিসকল কৰ্মী আছে তেওঁলোকৰ ৰহস্য গুণ পাইছে যে তেওঁলোকে পলিং অফিচাৰজনে কি কাৰণত BPFৰ সপক্ষে ভোট দিবলৈ এয়া আচলতে কিবা এটা ষড়যন্ত্ৰ নেকি সেয়া আচলতে সেয়া লৈ পেলাই আচলতে চিন্তিত হৈছিলে BPFৰ যিসকল কৰ্মী আছে তেওঁলোকো চিন্তিত হৈছিলে কাৰণ এজন পলিং অফিচাৰ নিউট্ৰেল সদায় সেই পলিং অফিচাৰজনে BPFৰ সমৰ্থনত কিহৰ কাৰণে ভোট দিবলৈ আহ্বান জনাইছিলে সেই লৈ পেলাই তেওঁলোকো চিন্তিত হৈছিলে কিন্তু পৰৱৰ্তী সময়ত সেই সকলোখিনি আচলতে হাম কাটে অৱশ্যে পৰিস্থিতি যথেষ্টখিনি সংঘাতৰ সৃষ্টি হৈছিলে কাৰণ দুইটা সেই সময়তে UPPLৰ যিসকল সমৰ্থক আছিলে তেওঁলোকে প্ৰতিবাদ কৰিছিলে তেওঁলোকে কিয় আমি ভোট দিম এনেধৰণৰ মন্তব্য কৰিছিলে আমাৰ ইচ্ছা আমাক তাক তেওঁলোকে ভোট দিম এনেধৰণৰ মন্তব্য কৰিছিলে কিন্তু তাৰ পৰৱৰ্তী সময়ত সেই সকলো অনিত প্ৰতিম বৰুৱা আমাৰ চিফ ৰিপৰ্টাৰ অনিত প্ৰতিম বৰুৱা আপুনি আমাৰ লগত সংযুক্ত হৈ থাকিব আমাৰ লগত লাইনতে থাকিব এই মুহূৰ্তত আমি বিগ ব্ৰেকিং নিউজ পুনৰবাৰ জনাইছো ই নিউজ জানি দৰ্শকসকল যিসকল নতুনকৈ সংযুক্ত হৈছে তেখেতসকলৰ বাবে জনাইছো যে 13 নং চিৰাং সমষ্টিৰ দত্তপুৰ প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে BPF আৰু UPPL দলৰ মাজত প্ৰচণ্ড সংঘাতৰ ঘটনা পোহৰলৈ আহিছে আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মাজতে এক ব্যাপক হিংসা BTCত পৰিলক্ষিত হৈছে আৰু দুই দলক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে শূন্যলৈ গুলীবৰ্ষণ কৰিছে এই মুহূৰ্তত পুলিং অফিচাৰে ৰাজনৈতিক দলৰ হৈ পক্ষপাতিত্ব কৰাৰ অভিযোগ আহিছে এই মুহূৰ্তত জনাই আছো ই নিউজ জানি দৰ্শকসকলক এই মুহূৰ্তৰ অতি গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাই আছো আৰু BTC নিৰ্বাচন আজি অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে আৰু এই ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ মাজতে BPF আৰু UPPLৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে সকলক জনাই আছো যে BTC নিৰ্বাচন আজি অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে আৰু এই ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ মাজতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মাজতে ব্যাপক হিংসা পৰিলক্ষিত হৈছে BTCত পুলিং অফিচাৰে ৰাজনৈতিক দলৰ হৈ পক্ষপাতিত্ব কৰাৰ অভিযোগ আহিছে এই মুহূৰ্তত আমি জনাই আছো ই নিউজ জানি দৰ্শকসকলক এই মুহূৰ্তৰ অতি গুৰুত্বপূৰ্ণ খবৰ 13 নং চিৰাং সমষ্টিৰ দত্তপুৰ প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু BPF আৰু UPPL দলৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা পোহৰলৈ আহিছে দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ মাজতে ব্যাপক হিংসা BTCত সংঘটিত হৈছে আমি জনাই আছো ই নিউজ জানি দৰ্শকসকলক এই মুহূৰ্তৰ অতি গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আমি আপোনালোকক এক দৃশ্যাৱলী দেখুৱাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত প্ৰকৃততে তাত কি হৈছিল ঘটনাটো আমি দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম পুৱা 7 বজাৰ পৰা ভোট গ্ৰহণ চলি আছে আৰু তাৰ মাজতে BPF আৰু UPPL দলৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা পোহৰলৈ আহিছে উত্তপ্ত পৰিস্থিতি হৈছে কিছু পৰিমাণে আৰক্ষীয়ে গুলী চালনা কৰিবলৈ বাধ্য হৈছে দুই দলক ছত্ৰভংগ দিয়াবলৈ আৰু এই মুহূৰ্তত আমি ই নিউজ জানি দৰ্শকসকলক জনাই আছো এই বিশেষ খবৰটো আৰু উত্তপ্ত পৰিস্থিতি বেয়ালৈ ঢাল খোৱাত পৰিস্থিতিৰ নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে শূন্যলৈ গুলী চালনা কৰিছে আৰু আমি জনাই আছো ই নিউজ জানি দৰ্শকসকলক ভোট কেন্দ্ৰটোত কিছু সময়ৰ বাবে ভোটদান প্ৰক্ৰিয়া বন্ধ কৰি দিব লগা পৰিস্থিতি সৃষ্টি হৈছিল আৰু বৰ্তমান সময়ত সেই ভোট গ্ৰহণ পুনৰ আৰম্ভ হোৱাৰ খবৰ আহিছে আমি প্ৰকৃততে কি হৈছিল BTCৰ নিৰ্বাচনৰ সেই বিশেষ সমষ্টিটোত আমি এই মুহূৰ্তত আপোনালোকক দেখুৱাবলৈ বিচাৰিছো সেই বিশেষ ভিজুৱেল এয়া প্ৰকৃততে কি হৈছিল আপোনালোকে চাওক এই দৃশ্যটো আপোনালোকে মন কৰক এয়া ই নিউজ এনি আপোনালোকক দেখুৱাই আছো একমাত্ৰ আমি দেখুৱাই আছো আপোনালোকক এই মুহূৰ্তত এক্সক্লুসিভ ভিডিঅ' আপোনালোকক দেখুৱাই আছো কিদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল কিদৰে আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি আছিল আমি দেখুৱাই আছো এই মুহূৰ্তত বাদানুবাদত লিপ্ত হৈছে এই মুহূৰ্তত দুই দলৰ সমৰ্থকে সেই বিশেষ সময়খিনি বাদানুবাদত লিপ্ত হোৱাৰ ঘটনা পোহৰলৈ আহিছে আমি দেখুৱাই আছো ই নিউজ জানি দৰ্শকসকলক এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ গুৰুত্বপূৰ্ণ দৃশ্যাৱলী আপোনালোকক দেখুৱাই আছো BTCৰ আজি অন্তিম পৰ্যায়ৰ নিৰ্বাচনত ভোট গ্ৰহণ প্ৰক্ৰিয়া এই ভোট গ্ৰহণ প্ৰক্ৰিয়াত আপোনালোকে আমি দেখুৱাই আছো আপোনালোকক কিদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আপোনালোকক দেখুৱাই আছো সেই দৃশ্য
মানুহ ধৰিবা তুমি Sir. এই মুহূৰ্তত নিউজ জানি দৰ্শকসকলক দেখুৱাই আছো এই বিশেষ ভিজুৱেল কিদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সেই সমষ্টিটোত আৰু সেই সমষ্টিত এই উত্তপ্ত পৰিস্থিতিৰ পিছতে আৰক্ষীয়ে অধিক আৰক্ষী মোতায়েন কৰা হৈছে আৰক্ষীয়ে গুলী চালনা কৰিবলৈ বাধ্য হৈছে দুই দলৰ সমৰ্থকসকলে যি ধৰণে খণ্ডযুদ্ধত লিপ্ত হৈছে তাৰ পিছতে তেওঁলোকক ছত্ৰভংগ দিয়াবলৈ এই ধৰণৰ কাৰ্যপন্থা হাতত ল'বলগীয়া হৈছে আমি জনাই আছো ই নিউজ জানি দৰ্শকসকলক বিটিচিৰ নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়াত এনেধৰণৰ হিংসাত্মক কাৰ্যকলাপ সংঘটিত হৈছে বৰ্তমান সময়ত ই নিউজ জানিৰ পৰ্দাত আপোনালোকে দেখিবলৈ পাইছে কিদৰে সংঘৰ্ষত লিপ্ত হৈছে দুই দলৰ সমৰ্থক পুলিং অফিচাৰে ৰাজনৈতিক দলৰ হৈ পক্ষপাতিত্ব কৰাৰ অভিযোগ আহিছে আৰু দুই দলক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে শূন্যলৈ গুলী বৰ্ষণ কৰিবলগীয়া ঘটনা সংঘটিত হৈছে বৰ্তমান নিৰ্বাচনৰ এই প্ৰাকক্ষণত আমি জনাই আছো ই নিউজ জানিৰ দৰ্শকসকলক আজিৰ তাৰিখতে অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে আৰু এই ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ মাজতে এই ধৰণৰ ঘটনা সংঘটিত হৈছে আমি জনাই আছো ই নিউজ জানি দৰ্শকসকলক এই মুহূৰ্তৰ অতি গুৰুত্বপূৰ্ণ খবৰ এই বিষয়ৰ লগত আলোচনা কৰিবলৈ আমাৰ লগত সংযুক্ত হৈ আছে মেনেজিং এডিটৰ দীপক কুমাৰ বৰ্মন আমি দীপক কুমাৰ বৰ্মনৰ ওচৰলৈ যাবলৈ বিচাৰিছো হয় জনক আসলে এয়া নতুন কথা নহয় বিটিসি নিৰ্বাচনৰ এয়া পূৰ্বেও এনে ধৰণৰ হিংসাত্মক কাৰ্যকলাপ ঘটিছিল আৰু এয়া এই কাৰণে নতুন নহয় বুলি কৈছো পূৰ্বত যি বিপিএফৰ যি ধৰণৰ দমনীয় নীতি যি ধৰণৰ তেওঁলোকৰ দমনীয় শাসন ব্যৱস্থা আছিল আৰু সেই শাসন ব্যৱস্থাত প্ৰত্যক্ত বিটিসিৰ পৰিয়দৰ নিৰ্বাচনত ব্যাপক হিংসা হৈছিল আনকি হত্যা পৰ্যন্ত হৈছিল ৰিগিংটো সাধাৰণ কথা ইতিমধ্যে এইবাৰ নিৰ্বাচনত এই যি ব্যাপক উত্তেজনাৰ সৃষ্টি হৈছে এয়া কিন্তু আগতকৈ কম কাৰণ আগৰ নিৰ্বাচন 2015ৰ যি বিটিসি নিৰ্বাচন আছিল সেই নিৰ্বাচনৰ সময়ত কিন্তু ব্যাপক ৰিগিং হৈছিল এনেকুৱা কিছুমান চেণ্টাৰ আছিল এনেকুৱা কিছুমান পুলিং ষ্টেচন আছিল য'ত জোৰ জবৰদস্তি বিপিএফৰ ফালে ভোট দিয়া হৈছিল আৰু এনেকুৱা ঘটনা ঘটিছিল যে ভোটাৰসকলক ঘৰতে আবদ্ধ কৰি ৰাখি তেওঁলোকৰ বিপিএফৰ নিৰ্দিষ্ট সদস্যসকলে তাত ভোট দিছিল আৰু এইবাৰ তাৰ উল্টা হৈছে এইবাৰ বিপিএফে ইয়াৰ পৰা এটা প্ৰমাণ হৈছে এইবাৰ বিপিএফে প্ৰশাসনক ব্যৱহাৰ কৰিছে আৰু প্ৰশাসনৰ যিসকল লোক তাত ব্যস্ত আছে সেই ভোটদান কাৰ্যসূচীত জড়িত হৈছে তাৰ লোকসকল তেওঁলোকে ব্যৱহাৰ কৰিবলৈ হয়তো ব্যৱহাৰ কৰিছে কাৰণ নহ'লে এজন পলিং এজেণ্টে এজন পলিং অফিচাৰে কিয় বিপিএফৰ হৈ ভোট দিবলৈ ভোট কেন্দ্ৰত প্ৰচাৰ চলাব আৰু এই কথাটো এই কাৰণে স্পষ্ট হৈ পৰিছে যে হাগ্ৰামা মহিলাৰীয়ে ইতিমধ্যে বাৰে বাৰে কৈ আছে যে বিটিচিত হাগ্ৰামাত বাহিৰে বেলেগৰ চৰকাৰ সম্ভৱ নহয় তেওঁ বাৰে বাৰে কৈছে যে হিমন্ত বিশ্ব শৰ্মাই 100খন হেলিকপ্টাৰ আনক আজমল আহক কোনেও বিটিচিৰ পৰা হাগ্ৰামাক উৎখাত কৰিব নোৱাৰে আৰু হাগ্ৰামাৰ মূল শক্তিটো হ'ল তেওঁৰ এই যিটো শক্তি তেওঁৰ যিটো এটা দলৰ যিটো শক্তি এই শক্তিটো যিকোনো পৰ্যায়লৈ যাব পাৰে আৰু তাৰ এইটো সামান্য এটা উদাহৰণ ইতিমধ্যে সন্ধিয়ালৈকে আৰু বিভিন্ন জায়গাত ব্যাপক ঘটনা সংঘটিত সাধাৰণ ঘটনা ইতিমধ্যে চিৰাং কোকৰাঝাৰ ভিতৰুৱা অঞ্চলত ব্যাপক ৰিগিঙৰ অভিযোগ আমাৰ হাতত পৰিছে ব্যাপক ৰিগিং সংঘটিত হোৱা বুলি আমাৰ হাতত ইতিমধ্যে অভিযোগ আহিছে কাৰণ এই ৰিগিঙৰ জৰিয়তে চলে বলে কৌশলে যিকোনো প্ৰকাৰে কোকৰাঝাৰ আৰু চিৰাঙত বিটিচিৰ যিটো শাসন বিটিচিৰ যিটো অধিপত্য সেইটো অক্ষুণ্ণ কৰাৰ কাৰণে সকলো প্ৰকাৰে চেষ্টা কৰিছে ইতিমধ্যে হাগ্ৰামা বাহিনী আৰু হাগ্ৰামা বাহিনী যি ধৰণে আগবাঢ়িছে তাৰ পৰা এটা কথা লক্ষ্য হয় যে হাগ্ৰামা বাহিনীৰ এয়া প্ৰথম নহয় ইতিমধ্যে তেওঁলোকে পৰিকল্পিতভাৱে বিটিচি দখলৰ কাৰণে বিভিন্ন ধৰণৰ কাৰুকাৰ্য বিভিন্ন ধৰণৰ কাৰ্যকলাপ অব্যাহত ৰাখিছে কালি বুধবাৰে ৰাতি ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োক আক্ৰমণ কৰিছে একাংশ দুৰ্বৃত্তই তাৰ আগদিনা গণসুৰক্ষা পাৰ্টিৰ নৱকুমাৰ শৰণীয়াক বিপিএফে আক্ৰমণ কৰিছে তেওঁক আক্ৰমণ কৰি তেওঁৰ মোবাইল কাঢ়ি নিছে কালি ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ বুলেট প্ৰুফ গাড়ীত আক্ৰমণ কৰা হৈছে ঠিক এই ধৰণৰ ঘটনাবোৰ এইটোৱে কাৰণ ইয়াৰ পূৰ্বে যি ওদালগুৰিত যি নিৰ্বাচন হৈ গৈছিল ওদালগুৰি আৰু বাস্কা নিৰ্বাচনত কিন্তু মুখ ঠেকাচা খাইছিল বিপিএফে আৰু সেইকাৰণে শেষ আশ্ৰয় হিচাপে তেওঁলোকে ইচ্ছা কৰিছে তেওঁলোকে বিচাৰিছে যে কোকৰাঝাৰ আৰু বাস্কা যিকোনো প্ৰকাৰে হয় দীপক কুমাৰ বৰ্মন এই মুহূৰ্তত অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈ পৰিছে যে এই মুহূৰ্তত যি ধৰণে এনেকুৱা ধৰণৰ ঘটনা হিংসাত্মক কাৰ্যকলাপ সংঘটিত হৈ আছে তাৰ মাজতে কিন্তু নতুন কথা পোহৰলৈ আহি আছে বৰ্তমান সময়ত বিপিএফ দলৰ পৰাও কৈছে যে ইয়াত ষড়যন্ত্ৰৰ গুণ পোৱা গৈছে গতিকে এই গোটেই ঘটনাৱলী যি ধৰণে আক্ৰমণ চলি আছে বিভিন্ন আক্ৰমণ প্ৰত্যাক্ৰমণৰ মাজত এই বিটিচি পৰিষদীয় নিৰ্বাচনৰ কাহিনীবিলাক চলি আছে তাৰ মাজত কোনোবা দলে কাৰোবাৰ
কাৰোবাৰ কাৰণে এই ধৰণৰ ষড়যন্ত্ৰমূলক আচৰণ কৰিব পাৰে নেকি? হয়, নিশ্চিতভাৱে কোনে কি অভিযোগ দিছে, অভিযোগ প্ৰতি অভিযোগ থাকিবই, অভিযোগ প্ৰতি অভিযোগ থাকিবই, কিন্তু প্ৰশাসনে নিৰ্ণয় কৰিব আচলতে ইয়াৰ ৰহস্যত, ইয়াৰ নেপথ্যত কোন আছে, কোনসকল লোকে তেওঁলোক আক্ৰমণ কৰিছে, কোনে কি ধৰণে এই ধৰণৰ অপকৰ্মত লিপ্ত হৈছে, কাৰণ এই দুষ্কাৰ্যমূলক কাৰ্যত ব্ৰত হৈছে, সেইসকল কথা কিন্তু প্ৰশাসনে নজৰত আনিব লাগে। ইতিমধ্যে BTC অঞ্চলৰ প্ৰশাসন যে হাগ্ৰামাৰ কথামতে উদ্বহা কৰে, সেই কথাটো পৰক্ষীয়ে প্ৰতিপন্ন হৈছে, কিয়নো পৰক্ষী ৰাতি যেতিয়া গণ সুৰক্ষা পাৰ্টীৰ সাংসদ নৱকুমাৰ শৰণীয়াক গোটেই নিশাটো আৰক্ষীয়ে ৰাখিছিল, কোনো সাংঘাতিক কাৰণ নোহোৱাকৈ 24 ঘণ্টা থানাত ৰাখি ৰাতিপুৱা এৰি দিছিল। তাৰ পৰা প্ৰতিপন্ন হয় যে BTC অঞ্চলৰ বিশেষকৈ কোকৰাঝাৰ আৰু চিৰাঙৰ যি প্ৰশাসন নামৰ চিৰাঙত এজন পলিং বিষয়াই, পলিং এজেণ্টে এনেকৈ কাক ভোট দিবলৈ বিপিএফৰ হৈছে ভোট দিব লাগে এই ধৰণৰ প্ৰলোভন দিছে, ভোট দিবলৈ বাধ্য কৰিছে। এগৰাকী বৃদ্ধা, কাৰণ তেওঁ ভাবিছিল যে বৃদ্ধগৰাকীয়ে কাকো নক'ব, এই কথাটো কাৰো দৃষ্টিগোচৰ নহ'ব। এই প্ৰচাৰৰ আঁৰত যে এটা প্ৰশাসন জড়িত আছে এই কথাটো কিন্তু ওলাই পৰিব, আৰু প্ৰশাসনে এই ক্ষেত্ৰত তীব্ৰ নজৰ দিয়া উচিত, তেওঁলোকে সকলোবোৰ তদন্ত কৰা উচিত। কাৰণ এতিয়া অভিযোগ প্ৰতি অভিযোগ প্ৰত্যেকৰে লগত আছে, কোনোবাই BPFক অভিযোগ দিছে, কোনোবাই UPPLক অভিযোগ দিছে, কোনোবাই GSPক অভিযোগ দিছে, কিন্তু এই অভিযোগৰ আঁৰত কোন আছে এই কথাটো কিন্তু প্ৰশাসনে উলিয়াব পাৰে। আৰু নিশ্চিতভাৱে কোকৰাঝাৰ আৰু চিৰাং জিলাত এইবাৰ হাগ্ৰামা মহিলাৰীয়ে যিকোনো প্ৰকাৰে দখল কৰাৰ কাৰণে তেওঁলোকে নামি পৰিছে। জনাব হয়, এই মুহূৰ্তত আপুনি সংযুক্ত হৈ থাকিব আমাৰ লগত সংযুক্ত হৈ থাকিব। আমি এই মুহূৰ্তত নিউজ জানি দৰ্শকসকলক দেখুৱাই আছো, এই এক্সক্লুচিভ ভিডিঅ'টো আপোনালোকক দেখুৱাই আছো, এই দৃশ্যসমূহ দেখুৱাই আছো, কিদৰে পিছত আৰক্ষী নতুনকৈ মোতায়েন কৰিবলগীয়া হৈছিলে, তেওঁলোকে শূন্যলৈ গুলীবৰ্ষণ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিলে। আমি দেখুৱাই আছো এই নিউজ জানি দৰ্শকসকলক, যিসকল নতুনকৈ সংযুক্ত হৈছে তেওঁলোককো জনাই আছো যে BTC নিৰ্বাচনৰ আজি অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি আছে, আৰু এই ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ মাজতে 13 নং চিৰাঙৰ যি দত্তপুৰ সমষ্টি তাতে এটা ঘটনা সংঘটিত হৈছে। সেই যিটো ঘটনাই বৰ্তমান সময়ত বিৰূপ প্ৰভাৱ পেলাইছে গোটেই ঘটনাৱলীৰ ওপৰত। আমি জনাই আছো ই নিউজ জানি দৰ্শকসকলক, পুলিং অফিচাৰে ৰাজনৈতিক দলৰ হৈ পক্ষপাতিত্ব কৰাৰ অভিযোগ আহিছে, আৰু দুই দলক BPF আৰু UPPLৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা পোহৰলৈ আহিছে, আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মাজতে এই ব্যাপক হিংসাৰ কাৰ্যকলাপত দুই দলক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে শূন্যলৈ গুলীবৰ্ষণ কৰিছে। আমি জনাই আছো এই মুহূৰ্তত ই নিউজ জানি দৰ্শকসকলক এই গুৰুত্বপূৰ্ণ খবৰ। আমি এই মুহূৰ্তত জনাই আছো ই নিউজ জানি দৰ্শকসকলক এই বিশেষ দৃশ্যাৱলী আপোনালোকক দেখুৱাই আছো। আপোনালোকে মন কৰক কিদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে আজিৰ নিৰ্বাচনী প্ৰক্ৰিয়াত, আৰু এই নিৰ্বাচনী প্ৰক্ৰিয়াৰ যি এক্সক্লুচিভ ভিডিঅ' আপোনালোকক আমি ই নিউজ জানিয়ে দেখুৱাই আছো বৰ্তমান সময়ত। আপোনালোকে এই দৃশ্যাৱলীলৈ মন কৰক কিদৰে দুটা দলৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা পোহৰলৈ আহিছে, আৰু কিদৰে ব্যাপক হিংসা সংঘটিত হৈছে BTCত, আৰু দুই দলক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীৰ শূন্যলৈ গুলীবৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে, আৰু পুলিং অফিচাৰে ৰাজনৈতিক দলৰ হৈ পক্ষপাতিত্ব কৰাৰ অভিযোগ আহিছে। অভিযোগ প্ৰত্যাভিযোগ চলি থাকিব, কিন্তু বৰ্তমান সময়ত প্ৰশ্ন হৈ পৰিছে যে কোন এই মানুহ ধৰিবা তুমি Sir.
তুমি